হেল্ল' গাইজ, আজি আমি আমাৰ ইণ্ডিয়ান মেপখনৰ মানে আমাৰ ইণ্ডিয়াত থকা 28খন ষ্টেট আজি আমি মনত ৰাখিব চেষ্টা কৰিম। কাৰণ কিয় যে যিবিলাক এক্সাম হৈ গ'ল তাত আমি কি দেখিছোঁ যে জিঅ'গ্ৰাফীৰ পৰা কুৱেশ্যন বহুত অহা দেখিছোঁ। আৰু আমি তেতিয়াহে জিঅ'গ্ৰাফীৰ কুৱেশ্যনবিলাক পাৰিম বা মনত ৰাখিব পাৰিম বা কোনটি লোকেশ্যন ক'ত আছে, কোনখন নেশ্যনেল পাৰ্ক ক'ত আছে, আমি তেতিয়াই গম পাম যেতিয়া আমি 28খন ষ্টেট কমপ্লিট আমাৰ মনত থাকিব। আৰু বহুতে হয়তো জানে 28খন ষ্টেট কি কি আছিল। যদি এতিয়া কয় যে 28খন ষ্টেট কি কি আছিল কোৱা, তেতিয়াহ'লে কি হ'ব? কোনোবাই আছাম ক'ব, অৰুণাচল ক'ব, তাৰে পিছত ডাইৰেক্ট যাই কিনে কি ক'ব পাঞ্জাৱ, গুজৰাট। কিন্তু তেনেকৈ মনত ৰাখিলে আমি 28খন ষ্টেটত কোনখন ৰৈ গ'ল বা এখন ষ্টেটে আমি দুইবাৰ ক'লোঁ নেকি, তেনেকুৱা প্ৰব্লেম দেখা যায়। সেইকাৰণে আমি কি কৰিম, এটা ছিষ্টেমেটিকেলি আৰু এটা লাইনত আমি 28খন ষ্টেট কি কৰিম মনত ৰাখিম। ঠিক আছে, তাৰ আগতে এটা আমি ষ্টৰীৰ দৰে বা মনত ৰখাৰ এটা ট্ৰিক্স আমি ইউজ কৰিম। সেইটো হৈছে কি যে 7 ভনী আছিল। ঠিক আছে, 7 ভনী কি কৰিছিল, ছিকিমত উট বিক্ৰী কৰিছিল। মানে আমি ক'লোঁ ছিকিমত কি কৰিছিল, ছাগলী বিক্ৰী কৰিছিল। ছাগলীটো আমি ছাগলী বুলি নকয়, আমি কি কৰিম গোট বুলি নকয়, আমি কৰোঁ কি ওট, WOAT, ওট বিক্ৰী কৰিছিল। ঠিক আছে, আৰু কি কৰিছিল, কেক আৰু মগ বিক্ৰী কৰিছিল ক'ত, গুজৰাটত। এইটো মানে এটা জাষ্ট ট্ৰিক্স হয়। কেক আৰু মগ বিক্ৰী কৰিছিল গুজৰাটত। আৰু HP আৰু উটটো ৰাজস্থানত থাকে, সেইকাৰণে কি কৰিছিল ৰাজস্থানত বিক্ৰী কৰিছিল, মানে কি সেই কৰিছিল বুলি ধৰা। এইটো জাষ্ট এটা ট্ৰিক্স। এতিয়া আমি ট্ৰিক্সটোৰ পৰা আমি সেই কি কৰিম, আমি মানে কি গোটেই 28খন ষ্টেট কেনেকৈ মনত ৰাখিব পাৰোঁ সেইটো চাম। এতিয়া 7 ভনী বুলি ক'লে আমি কি কৰোঁ, প্ৰায় জানোৱেই আমি 7 ভনী কি কি আছিল। আমাৰ নৰ্থ ইষ্টৰ মানে যিখন আমাৰ অসমৰ লগত লাগি থকা ষ্টেট আছে তাক আমি কি বুলি ক'ম, 7 ভনী। এতিয়া 7 ভনী বুলি কোৱাৰ লগে লগে আমি 7 ভনীৰ ষ্টেটকেইখন কি কি আমি মনত ৰাখিম। ঠিক আছে, আমি প্ৰথমতে যিহেতু অসমত আমি থাকোঁ, সেইকাৰণে আমি অসমখনক আমি বেছ হিচাপে ল'ম। এতিয়া প্ৰথমতে আহিল অসম, এইখন আমাৰ কি অসম, হয় না, চবে জানো অসম। এতিয়া আমি যদি অসমৰ ওপৰৰ ফালে যাওঁ, অসমৰ ওপৰৰ ফালে যোৱাৰ লগে লগে আমি কি পাই যাম, আমি অসমৰ ছাইডৰ ফালে ঘূৰিম। আমি অসমৰ ছাইডে ছাইডে এনেকৈ আমি কি কৰিম, ছাইডে ছাইডে আমি কি কৰিম, ঘূৰিলে আমি 8খন মানে কি আমাৰ 7খন ষ্টেট 7 ভনী আমি কি কৰিম মনত ৰাখিম। ঠিক আছে, আমি এতিয়া অসমৰ ওপৰ ফালে গৈছোঁ, মানে কি ওপৰ ফালে গৈছোঁ। ওপৰ ফালে যোৱাৰ লগে লগে আমি কি পাম, অৰুণাচল প্ৰদেশ পাম, হয় না নহয়। অৰুণাচল প্ৰদেশ মানে কি নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ ষ্টেটখন কি আছিল, অৰুণাচল প্ৰদেশ, হয় না নহয়। অৰুণাচল প্ৰদেশ পালোঁ। যেতিয়া আমি অৰুণাচল প্ৰদেশ পালোঁ, আমি এটা বস্তু চোৱা, প্ৰদেশত আমি ছাইডে ছাইডে এনেকৈ অসমৰ মানে কি অসমৰ কাষেৰে ঘূৰি অহাৰ লগে লগে আমি ইয়াত কি পালোঁ, এইখন আমি পালোঁ নাগালেণ্ড। ঠিক আছে, এই নাগালেণ্ডখন পাৰ হৈ আমি কি পাম, মণিপুৰ। মানে আমি ওপৰত গৈছোঁ, ওপৰত যাই আমি এনেকৈ ঘূৰি আছোঁ, অসমৰ চাৰিওফালে ঘূৰি আছোঁ। ঠিক আছে, মণিপুৰ পালোঁ। মণিপুৰ এতিয়া পাৰ হৈ আমি কি পাম, মিজোৰাম পাম, হয় না নহয়। এইখন আমাৰ মিজোৰাম, হয় না। মিজোৰাম পাৰ হৈ আমি কি পাম, ত্ৰিপুৰা পাম। ত্ৰিপুৰা পাৰ হৈ ইয়াত কি পাম, এইখন হৈছে মেঘালয়। মানে আমাৰ 7খন কি হ'ল, আমাৰ যিখন 7 ভনী বুলি ক'লোঁ, সেই 7 ভনী ষ্টেট কেইখন আমাৰ কি হৈ গ'ল, কমপ্লিট হৈ গ'ল। প্ৰথমতে কি হ'ব, অসমৰ যিহেতু আমি অসমত বাস কৰোঁ, আমি বেছ কৰি ল'লোঁ অসমখন। অসমৰ ওপৰ ফালে কি আছে, অৰুণাচল প্ৰদেশ। আৰু ছাইডে ছাইডে এনেকৈ যেতিয়া আমি ছাইডে ছাইডে আহি যাম, তেতিয়া আমি কি পাই যাম, নাগালেণ্ড। তাৰপিছত কি পাই যাম, মণিপুৰ। ঠিক আছে, এইখন হৈছে মণিপুৰ। তাৰপিছত কি পাই যাম আমি, মিজোৰাম। তাৰপিছত কি হৈ যাম আমি, ত্ৰিপুৰা। তাৰপিছত কি হৈ যাম, মেঘালয়। ঠিক আছে, আমি 7 ভনী কি কৰিলোঁ, 7 ভনীক আমি কি কৰিলোঁ, কমপ্লিট কৰিলোঁ। এতিয়া আমি আহি কি কৰিছোঁ, ছিকিম মানে কি, ছিকিম হৈ গ'ল আমাৰ 8খন ষ্টেট। কি কৰিছিল, ওট বিক্ৰী কৰিছিল, হয় নে নহয়। WOAT। এতিয়া আমি ডব্লিউৰ পৰা আমি কি জানিম, ৱেষ্ট বেংগল, যিখন হৈছে এইখন ৱেষ্ট বেংগল। ঠিক আছে, এতিয়া আমি কি কৰিম, সাগৰৰ যিটো ছাইড মানে সাগৰৰ পাৰে পাৰে আমি ফুৰিব যাম। ক'ত যাম আমি, সাগৰৰ পাৰে পাৰে ফুৰিব যাম। ঠিক আছে, যদি আমি ইয়াৰ পৰা ৱেষ্ট বেংগলৰ পৰা ডাইৰেক্ট আমি ৰাজস্থান কৈ দিওঁ, তাৰপিছত ৰাজস্থানৰ পৰা হাৰিয়ানাৰ পৰা হিমাচল প্ৰদেশ, তেতিয়া আমাৰ কি হৈ যাব, বহুত বস্তু মানে কি কোনখন ষ্টেট আমি ৰৈ গ'ল বা এখন ষ্টেট আমি দুইবাৰ কৈ দিব পাৰোঁ, যাৰ কাৰণে আমি এটা লাইনত পঢ়ি যাম। এতিয়া হ'ল প্ৰথম মানে কি ৱেষ্ট বেংগল, ডব্লিউতে কি হ'ল ৱেষ্ট বেংগল। তাৰ অ'তে কি হ'ব, উৰিষ্যা।
তাৰে পিছত এতে কি হ'ব এতে হ'ব অন্ধ্ৰপ্ৰদেশ তাৰপিছত কি হ'ব টিতে কি হ'ব তেলেংগানা ইয়াত তেলেংগানা বাৰু সেইখন নাই কিন্তু এতিয়া এখন ষ্টেট হৈছে তেলেংগানা অন্ধ্ৰপ্ৰদেশৰ পৰা ভাগ হৈ কিনে এখন কি ষ্টেট হৈছে তেলেংগানা এখন ষ্টেট হৈছে ঠিক আছে তেলেংগানা হয়নে তাৰপিছত তেলেংগানা আৰু এটা টিতে কি হ'ব আমাৰ তামিলনাডু হৈ গ'ল কি কৰিছিল ওট বিক্ৰী কৰিছিল প্ৰথমতে কি হ'ব ডব্লিউতে ওট WOATT ওতে ডব্লিউতে কি হ'ব ৱেষ্ট বেংগল ওতে কি হ'ব উৰিষ্যা এতে কি হ'ব অন্ধ্ৰপ্ৰদেশ যিহেতু ইয়াত তেলেংগানাখন এইখন মেপত নাই এখন পুৰণা মেপ লোৱা হৈ গ'ল চাগে তাৰপিছত টিতে কি হ'ব টিতে হ'ব তেলেংগানা আৰু টিতে হ'ব তামিলনাডু ঠিক আছে আমি প্ৰথমৰ পৰা যদি মানে কি আমি নৰ্থ ইষ্টৰ পৰা যদি আহোঁ যদি আমাৰ কি হ'ব প্ৰথমতে অসমৰ ওপৰত অৰুণাচলৰ ছাইডেদি আহি কিনে কি হ'ব নাগালেণ্ডৰ ছাইডেদি আহি কিনে কি হ'ব মণিপুৰৰ ছাইডেদি আহি কিনে কি হ'ব মিজোৰামৰ পাৰ হৈ কিনে কি হ'ব ত্ৰিপুৰা পাৰ হৈ কিনে কি হ'ব মেঘালয় আৰু মেঘালয়ৰ পৰা যাই কিনে আমি কৈছোঁ যে ছিকিম লগে লগে আমাৰ কি হ'ব 8খন ষ্টেট শেষ তাৰপিছত ইপাৰি কি কৈছোঁ ডব্লিউতে ৱেষ্ট বেংগল তাৰ উৰিষ্যা অন্ধ্ৰপ্ৰদেশ ইয়াত তামিলনাডু এখন আছে ইয়াত কি হ'ব তামিলনাডু এখন ষ্টেট আছে ঠিক আছে নেক্সট আহিল কি কেক মই কৈছিলোঁ যে কি বিক্ৰী কৰিছিল কেক বিক্ৰী কৰিছিল হয় না এতিয়া কৰ মানে কি আমি যদি এনেকৈ কি কৈছিল কেক বিক্ৰী কৰিছিল ঠিক আছে মানে কি কেতে কেৰেলা কেতে কৰ্ণাটক আৰু কি কৰিছিল মগ MGME বুলি কৈছিলোঁ মগ বিক্ৰী কৰিছিল মতে কি হ'ব মহাৰাষ্ট্ৰ আৰু জিতে কি হ'ব গোৱা মানে কি আমি সাগৰৰ পাৰে মানে কি এইটো লাইনটো এৰি দিয়া নাই দেখিছেনে এই আমি কি সাগৰৰ পাৰে কি কৰি আছোঁ গৈ আছোঁ হয় না নহয় তেতিয়া আমাৰ কি হ'ব মনত থকা কেক আৰু মগ ক'ত বিক্ৰী কৰিছিল কৈছিলোঁ যে গুজৰাটত বিক্ৰী কৰিছিল হৈ গ'ল এইখন ষ্টেট হৈ গ'ল আমি কেকতে গৈছোঁ কেৰেলা কৰ্ণাটক মহাৰাষ্ট্ৰ গোৱা আৰু গুজৰাট এতিয়া এটা কথা তাৰপিছত কৈছিলোঁ যে HP কি কৰিছে HP হয় না HPতে আমি কি ক'ব পাৰোঁ আমাৰ যিখন হিমাচল প্ৰদেশ আছে HP মানে আছিল হিমাচল প্ৰদেশ Hতে হিমাচল আৰু Pতে প্ৰদেশ নেক্সট আহিল কি HPৰ পৰা আৰু দুখন আমি ল'ব পাৰোঁ সেই দুখন কি জানো সেই দুখন হৈছে এখন হৈছে পাঞ্জাৱ Pতে কি হৈছে পাঞ্জাৱ মানে পাঞ্জাৱ কোনখন আছে এইখন হৈছে কি পাঞ্জাৱ দেখিছে তাৰপিছত Hতে আমি কি ল'ব পাৰোঁ এইখন হাৰিয়ানা হৈছে কি ক'লোঁ HPতে ক'লোঁ আমি কি হিমাচল প্ৰদেশ Pতে ক'লোঁ কি পাঞ্জাৱ Hতে ক'লোঁ কি হাৰিয়ানা মানে কি HPৰ পৰা আমি তিনিখন ষ্টেট আমি কি কৰিব পাৰোঁ তিনিখন ষ্টেট মনত ৰাখিছোঁ HPতে হিমাচল প্ৰদেশ Hতে হাৰিয়ানা Pতে পাঞ্জাৱ হৈ গ'ল নেক্সট আমি কি কৰিম HP তাৰপিছত আহিছিল কি মই কৈছিলোঁ কি UT কি কৈছে উট কি কৈছিল ক'ত গুজৰাট UTতে আমি মনত ৰাখিম যে উত্তৰাখণ্ড আৰু UTতে আৰু এখন মানে কি ইউৰ পৰা আৰু এখন মনত ৰাখিম যে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ দুখন ষ্টেট আছে হয় না মনত ৰাখিম নেক্সট কি কৰিম জানা এই বস্তু উট বিক্ৰী কৰিছিল বুলি কৈছোঁ যে ক'ত বিক্ৰী কৰিছিল ৰাজস্থানত বিক্ৰী কৰিছিল এইখন আমাৰ চবতছে ডাঙৰ ষ্টেট ৰাজস্থান হয় না এতিয়া তাৰে পিছত কি হ'ল এইখন হৈ গ'ল তাৰপিছত আমি তিনিখন ষ্টেট একেলগে মনত ৰাখিম সেই তিনিখন ষ্টেট হৈছে কি বিহাৰ ঝাৰখণ্ড আৰু ছত্তীশগড় ইয়াত লাইনত আমি মনত ৰাখিম বিহাৰ ঝাৰখণ্ড আৰু কি মনত ৰাখিম ছত্তীশগড় এই তিনিখন আমি মনত ৰাখিব লাগিব যে তিনিখন ষ্টেট আছে বিহাৰ ঝাৰখণ্ড আৰু ছত্তীশগড় ঠিক আছে কি বিহাৰ ঝাৰখণ্ড আৰু ছত্তীশগড় তাৰপিছত চোৱা আমি যেতিয়া এই গুজৰাটৰ পৰা এনেকৈ ঘূৰি আছিলোঁ তেতিয়া মানে মধ্যপ্ৰদেশৰ আমি চাৰিওফালে ঘূৰি আছিলোঁ হয় না সেইকাৰণে মাজত আছে কি এমেডি আমি মনত ৰাখিম কি মধ্যপ্ৰদেশ ঠিক আছে মানে আমাৰ কিমানখন কমপ্লিট হৈ গ'ল 28খন ষ্টেট আমাৰ কি হৈ গ'ল কমপ্লিট হৈ গ'ল এতিয়া যদি আমি একবাৰ মানে মাজৰ পৰা আহোঁ HPতে আমি কি হ'ব হিমাচল প্ৰদেশ ঠিক আছে HPতে কি হ'ব হিমাচল প্ৰদেশ ইয়াৰ পৰা আৰু দুখন ষ্টেট Hতে হাৰিয়ানা হয় না নহয় আৰু Pতে কি হ'ব পাঞ্জাৱ ঠিক আছে তাৰপিছত UT
ইউটিতে কি হ'ব উত্তৰাখণ্ড আৰু ইউটিত মই কৈছিলোঁ কি উত্তৰ প্ৰদেশ। তাৰে পিছত তিনিখন ষ্টেট মনত ৰাখিব কৈছিলোঁ কি কি বিহাৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়। আৰু মাজত কি ষ্টেট থাকি যাব কি থাকি যাব মধ্যপ্ৰদেশ। ঠিক আছে, একবাৰ আমি আৰু প্ৰথমৰ পৰা পঢ়োঁ। অসমৰ ওপৰত অৰুণাচল প্ৰদেশ, অসমৰ ছাইডত আছে মানে কি অৰুণাচল প্ৰদেশৰ কাষে মানে অসমৰ কাষে কাষে অৰুণাচলেৰে আহি মানে আমি কি পাম নাগালেণ্ড, তাৰপিছত মণিপুৰ, তাৰে পিছত মিজোৰাম, তাৰপিছত ত্ৰিপুৰা, তাৰে পিছত কি পাম মেঘালয়। তাৰপিছত কি হ'ব ওপৰত থাকিব ছিকিম, আৰু আমি কি কৰিম সাগৰৰ পাৰে পাৰে আমি যাম বুলি কৈছোঁ। ৱেষ্ট বেংগল, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, ইয়াত এখন আৰু আছে তেলেংগানা, তামিলনাডু, কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা আৰু গুজৰাট। নেক্সট আমি কি কৰিম ওপৰত যাম, মেপখনৰ ওপৰত যাম। ওপৰত যোৱাৰ লগে লগে আমি কি পাইছোঁ HPতে হিমাচল প্ৰদেশ, পিতে পাঞ্জাৱ, HOতে হাৰিয়ানা কৈ দিছিলোঁ। তাৰপিছত কি কৈছিলোঁ ইউটিত কি কৈছিলোঁ ইউটি মানে হৈছে উত্তৰাখণ্ড, আৰু ইউতে কি হ'ব উত্তৰ প্ৰদেশ। আৰু কি ক'ত HP আৰু উট বিক্ৰী ক'ত কৰে বুলি কৈছিলোঁ আমি ৰাজস্থানত, মানে ৰাজস্থানো কি হৈ গ'ল আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া তিনিখন ষ্টেট মনত ৰাখিব লাগে কৈছিলোঁ কি কি বিহাৰ, এক নম্বৰতে বিহাৰ এইখন, দুই নম্বৰতে ঝাৰখণ্ড, তিনি নম্বৰতে ছত্তীশগড়। আৰু যিহেতু আমি আৰু তাৰে মাজত মানে কি আমি চাৰিওফালে ঘূৰি আছোঁতো, এনেকৈ আমি ঘূৰিলোঁতো, ইয়াতো আমি এনেকৈ ঘূৰিলোঁ হয় না। যদি চাবলৈ যাওঁ আমি ইয়াতো এনেকৈ ঘূৰিলোঁ হয় না। এতিয়া মাজত থাকি যাব কি মধ্যপ্ৰদেশ। এনেকৈ আমি কি কৰিব পাৰোঁ 28খন ষ্টেট কমপ্লিট কৰিব পাৰোঁ। এই 28খন ষ্টেট মানে কি মনত ৰখাটো এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ জিঅ'গ্ৰাফিক যিবিলাক কুৱেশ্যন জিঅ'গ্ৰাফিত আহিব আমি তেতিয়াই গম পাম যে আমাৰ গিৰ নেশ্যনেল পাৰ্ক ক'ত আছে, শিকিছিল জিম কাৰ্বেট নেশ্যনেল পাৰ্ক ক'ত আছে, সেইবিলাক আমি যেতিয়া মনত ৰাখিব লাগিব তাৰ কাৰণে 28খন ষ্টেট মনত ৰখাটো বহুতেই ইম্পৰ্টেণ্ট। দুইবাৰমান প্ৰেক্টিছ কৰি মই ভাবোঁ নিশ্চয় 28খন ষ্টেট মনত হৈ যাব। প্ৰথমতে 28খন ষ্টেট মনত ৰখাটো আৰু এটা লাইনত মনত ৰাখিব লাগিব, তেতিয়াহে 28খন ষ্টেট মনত থাকিব, লোকেশ্যন ৱাইজ মনত থাকি যাব। একবাৰ দুই তিনিবাৰ যদি ঘৰত আৰু প্ৰেক্টিছ কৰোঁ তেতিয়া নিশ্চয় মনত ৰাখিব। ঠিক আছে, থেংক ইউ।